সংস্কৃত ভাষা। পৃথিৱীৰ আটাইতকৈ পুৰণি ভাষা, ভাৰতবৰ্ষৰটো আটাইতকৈ পুৰণি ভাষা হয়েই। এই সংস্কৃত ভাষাতে আমাৰ দেশৰ সকলো পুৰণি পুথিপাঁজি লিখা হৈছিল। কিন্তু কেতিয়াবা বাৰু ভাবি চাইছেনে এই সংস্কৃত ভাষা এতিয়াও বাৰু কোনো ঠাইত মৌখিকভাৱে কোৱা হয়নে বা সংস্কৃত ভাষা খুব বেছিকৈ ব্যৱহাৰ কৰা হয়নে? যদি আপুনি সেই সম্পৰ্কে কোনো তথ্য পোৱা নাই তেতিয়াহ'লে মই শেহতীয়াকৈ ইণ্টাৰনেটত পোৱা এটা তথ্য আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপুনি ভিডিঅ'টো চাব। কৰ্ণাটকত মট্টুৰ বুলি এখন গাঁও আছে, যিখন গাঁৱত এতিয়াও মানুহে সাধাৰণ কথা বতৰা সংস্কৃততেই পাতে। অৰ্থাৎ সংস্কৃত ভাষাটো সম্পূৰ্ণৰূপে কথিতভাৱে বা লিখিতভাৱে দুই প্ৰকাৰে জীয়াই ৰখা একমাত্ৰ ঠাইটুকুৰা হৈছে কৰ্ণাটকৰ মট্টুৰ নামৰ সেই বিশেষ গাঁওখন। কৰ্ণাটকৰ সকলো শিশুৰ পৰা বৃদ্ধলৈকে সকলো লোকেই সংস্কৃত ভাষা সলসলীয়াকৈ ক'ব পাৰে আৰু তেওঁলোকৰ জীৱন যাত্ৰা সংস্কৃত ভাষাৰ জৰিয়তেই চলি আছে। ই আমাৰ কাৰণে অতি গৌৰৱৰ কথা। যদিও আমি এক আধুনিক যুগত বাস কৰোঁ, যদিও আমাৰ জীৱন ধাৰণৰ মান অলপমান বেলেগ হৈ আহিছে, যদিও আমি আধুনিকভাৱে থাকি ভাল পাবলৈ আৰম্ভ কৰিছোঁ, কিন্তু আমি শিপা কেতিয়াও পাহৰি যোৱা উচিত নহয়। আৰু আমাৰ সেই শিপাডাল আমি সকলোৱে ধৰিব নোৱাৰিলেও কৰ্ণাটকৰ মট্টুৰ নামৰ সেই গাঁওখনে অতি গৌৰৱেৰে সৈতে ধৰি আহিছে। আৰাধ্যাই সিদিনা কথা প্ৰসংগত মোক এই প্ৰশ্নটো সোধোতে মই অলপমান চাবলগীয়া হৈছিল, তথ্যটো পাই আপোনালোকলৈ আগবঢ়ালোঁ। Thank you very much. Please stay connected, keep watching our videos and don't forget to follow, share and comment.